গৌৰীপুৰত উদ্ধাৰ বৃহৎ আকাৰৰ ফেটি সাপ উদ্ধাৰ কৰিলে সৰ্পমিত্ৰ নয়ন দত্তই। উল্লেখ্য যে আজি ৰাতিপুৱাৰ ভাগত গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত খাগৰাবাৰী কায়স্থপাৰাত এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ ফেটি সাপ। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় আৰু বনকৰ্মী আৰু সৰ্প উদ্ধাৰকাৰী নয়ন দত্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰি সাপটো ধৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ডাভাঙিৰ খাগৰাবাৰীৰ কায়স্থপাৰাত স্বপন দে খুৰাটকৰ ভাইক বিদ্যুতেৰ পৰিত্যক্ত ঘৰত উদ্ধাৰ কৰে এটা বৃহৎ আকাৰৰ ফেটি সাপ খৰিস্কখৰা। শেহতীয়াকৈ খাগৰাবাৰীৰ স্বপন দে ঘৰৰ চোতালত থকা পৰিত্যক্ত ঘৰত ৪-৫ দিন ধৰি ফেটি সাপটোৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। পিছে সৰ্প উদ্ধাৰকাৰী নয়ন দত্তই যুদ্ধং দেখি অৱস্থাত নিগনিৰ গাঁত খান্দি অৱশেষত ফেটি সাপটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। পিছে সাপ চাবলৈ মানুহে হিলদল ভাঙি ওলাই আহে। ৰাইজৰ মাজত আমোদৰ সৃষ্টি পৰিলক্ষিত হৈছে। সৰ্পমিত্ৰ নয়ন দত্তই সেই ঠাইত উপস্থিত আৰু সাপটোক উদ্ধাৰ কৰি বন বিভাগে গতাই দিয়ে। বন বিভাগৰ কৰ্তৃপক্ষই প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি বনত এৰি দিব বুলি জানিবলৈ দিয়ে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এতিয়া মই আছো খাগৰাবাৰী গাঁৱত, ধুবুৰী ডিষ্ট্ৰিক্ট ৰূপসী এয়াৰপোৰ্টৰ ওচৰত। মোৰ সন্মুখত যিটো সাপ আপোনালোকে দেখা পাইছে, ইফালৰ পৰা এইটো সাপ হ'ল এটা ফেটি সাপ হয়। আমার ভিলেজ খাগড়াবাড়ি, পোস্ট অফিস সাহেবগঞ্জ, থানা গৌরীপুর, ডিস্ট্রিক্ট ধুবড়ী। এই যে সাপটা আজকে 4 দিন থেকে, আজি 4 দিনের পৰা ইয়াতে ৰখি আছে। ময়ো মানে ডিউটি দি আছো। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰি পেলাই এখেতে কালি ৰাতি ফোন কৰিছো, আজি পুৱাতে এখেতে আহিছে। আহি সাপটো ৰিস্কিউ কৰি লয় আৰু যিটো ঘৰত আছিল এইটো এটা পৰিত্যক্ত ঘৰ। এই ঘৰটো আমি বহুতবাৰ এখেতক ভাঙাৰ কথা কৈ আছো, আজি ভাঙিম কালি ভাঙিম, নাভাঙে। এইটো ফেটি সাপ হয়, কিং কোবৰা বুলি কয়। হয়, আমি জানি কাৰণতে, আমি জানাৰ কাৰণতে আমি ইয়াত মানে তাক ডিউটিত ৰাখিছো। তো যিয়ে নহওক এখেতে এইবুলি আমাক মানে পৰিস্থিতি দিছে, আমি এইটো ভাঙি দিম। যেহেতু আপোনালোকৰ ঘৰৰ পৰা বিষাক্ত সাপগৰাকী উদ্ধাৰ হলে, এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এতিয়া আমাক ভাল লাগিছে। আমি ইমান কেইদিন মানে ভয়তে আছিলো, ঘৰত কণ ল'ৰা ছোৱালী আছে। এইটো আমাৰ ভয়ৰ কাৰণ হৈ গৈছিল। যিয়ে নহওক সাপটো আপোনালোকে ৰেস্কিউ কৰাৰ কাৰণে অশেষ ধন্যবাদ জনালো। আমিও মানে আজিৰ পৰা অলপ শান্তিত টোপনি কৰিব পাৰিম। সৰ্পমিত্ৰ নয়ন দত্তক মই মোৰ হৃদয়ৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। মানে